হেল্ল' ফ্ৰেণ্ডছ, এয়া আমি প্ৰথম দিনাই গৈছিলোঁ দক্ষিণেশ্বৰ কালী মন্দিৰলৈকে। তাত যাবৰ কাৰণে ফাৰ্ষ্ট আমি এয়া ফ'ট লৈ ল'লোঁ মন্দিৰৰ ভিতৰলৈ যাবৰ কাৰণে। এয়া দীপেও ল'লে ফ'ট, ময়ো লৈছোঁ অলৰেডি ফ'ট। চ' এতিয়া আমি ভিতৰৰ ফালে যাম। ইয়াতে বহুত নিয়ম আছে, আপোনালোকক কৈ আছোঁ কেনেকুৱা ধৰণৰ নিয়ম আছে। চ' ইয়াতে হাত আমি ধুই ল'লোঁ, হাত ধুই পিনেহে আমি বস্তু কিনিব লাগিব, ভৰিটো ভিতৰত ধুব লাগিব। আৰু এয়া আমি দেৱী মাৰ কাৰণে প্ৰসাদ, ফুল, চাকি, ইয়াতে চাকি ধূপ জ্বলোৱা নহয়, সেন্দুৰ, দেৱীক দিবৰ কাৰণে কাপোৰ, ফুল, মিঠাই এইখিনি আমি লৈ ল'লোঁ। এয়া হ'ল মন্দিৰৰ পৰিৱেশ ভিতৰৰ ফালে, কাৰণ ইয়াতে কালী পূজা আছে। কালী পূজাৰ কাৰণে বহুত ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছে, চাব পাৰে আপোনালোকে। কাৰণ এইটোৱে ইয়াৰে মেইন কালী মন্দিৰ হয়, তাৰ বাবে ইয়াতে বহুত ধুনীয়াকৈ সজাই আছে চাৰিওফালে। হয়তো ফটো আৰু ভিডিঅ'ত ইমান ধৰিব নোৱাৰি। এয়া আপোনালোকক মন্দিৰৰ বাহিৰখনহে দেখাব পাৰিলোঁ, ভিতৰলৈ মোবাইল নিব আমাক নিদিলে। আমি মন্দিৰৰ পৰা ওলাই আহি মোবাইলটো লৈ এয়া হ'ল মেইন মন্দিৰটো। এয়া সৰুকৈ যে আছে, কিন্তু ভিতৰত বহুত ডাঙৰ এৰিয়া হয় আৰু বহুতেই ধুনীয়া। আপোনালোকক কি ক'ম, কোনোবা চাব বিচাৰিলে নেটত মাৰি চাব পাৰে। দক্ষিণেশ্বৰ কালী মন্দিৰ, কলকাতা, বহুত ধুনীয়া হয়। এয়া মন্দিৰৰ পৰা ওলাই এইবিলাক আমি কিনিলোঁ, গলত পিন্ধা বহুত ধুনীয়া ধুনীয়া আছে ইয়াতে। সকলো ফ্ৰেণ্ডৰ কাৰণে, ফেমিলি মেম্বাৰৰ কাৰণে লৈ ল'লোঁ।